নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই জয় লাৰ্ণ উইথ জয় সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 8ৰ দ্য হক্স এণ্ড দেয়াৰ ফ্ৰেণ্ডছ এই অধ্যায়টিৰ এক্টিভিটি 1 আৰু এক্টিভিটি 2 আলোচনা কৰিম। এক্টিভিটি 1ত কি দিয়া আছে? ফিল ইন দ্য ব্লেংকছ টু মেক দ্য sentences negative তলৰ বাক্যবিলাক নেগেটিভ বাক্যলৈ সলনি কৰিব কৈছে। নেগেটিভ সেন্টেন্স কৰিব কৈছে। এতিয়া নেগেটিভ সেন্টেন্স কৰিলে আমি চাব লাগিব প্ৰথম এ নম্বৰত কি আছে? দ্য পেন ইজ ৰেড, কলমডাল ৰঙা। এই বাক্যটো চাব লাগিব এই বাক্যটোত অক্সিলাৰী ভাব আছে নে নাই? আছে। ইজটো এটা অক্সিলাৰী ভাব এবা বি ভাব হয়। যদি বাক্যত অক্সিলাৰী ভাব থাকে তেতিয়াহ'লে আমি অক্সিলাৰী ভাব বা বি ভাবৰ পিছত নট বহুৱাই নেগেটিভ কৰা হয়। তো আমি দ্য পেন যেহেতু ইজটো অক্সিলাৰী ভাব তো আমি কি কৰিব লাগিব? দ্য পেন ইজ নট ৰেড। এতিয়া বি নম্বৰটো চাম। দ্য ষ্টুডেণ্টছ আৰ ৰিডিং, ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে। নেগেটিভ এন মানে হ'ল নেগেটিভ সেন্টেন্স কৰোঁতে আমি এন বুলি দিব পাৰোঁ। এন নেগেটিভ সেন্টেন্স। এতিয়া দ্য ষ্টুডেণ্টছ দিলোঁ। তাৰপিছত আমি চাব লাগিব বাক্যটোত অক্সিলাৰী ভাব আছে নে নাই। বাক্যটোত অক্সিলাৰী ভাব অলৰেডি আছে আৰ। যদি বাক্যটোত অক্সিলাৰী ভাব থাকে তেতিয়াহ'লে অক্সিলাৰী ভাবৰ পিছত নট বহুৱাই নেগেটিভ কৰা হয় বাক্যটোক। দ্য ষ্টুডেণ্টছ আৰ নট ৰিডিং। চি নম্বৰটো চাম। দে ৱেণ্ট টু দেলহি লাষ্ট ইয়েৰ, সিহঁতে যোৱা বছৰ দেলহিলৈ গৈছিলে। এতিয়া নেগেটিভ সেন্টেন্সটো কেনেকৈ কৰিম? দে নেগেটিভ সেন্টেন্স কৰাতে ছাবজেক্টেই থাকে। তাৰপিছত আমি কি কৰিব লাগিব? ছাবজেক্টৰ পিছত নট দিব লাগিব। কিন্তু নট বহাবলৈ হ'লে আমি কি কৰিব লাগিব? অক্সিলাৰী ভাব বা বিভাৱৰ সহায় ল'ব লাগে। আৰু অক্সিলাৰী ভাব নাইবা বিভাৱ নাথাকিলে আমি ভাবৰ টেন্সটো চাই ডু ডিড ডাছৰ সহায় ল'ব লাগে। ইয়াতে ৱেণ্ট যদি ভাবৰ টেন্সটো পাঁচ ৰূপত থাকে তেতিয়াহ'লে আমি ডিডৰ সহায় ল'ব লাগিব নেগেটিভ কৰোঁতে। দে ডিড নট গ' টু দেলহি লাষ্ট ইয়েৰ। যেতিয়া আমি ভাবৰ টেন্সটো চাই ডু ডিড ডাছৰ সহায় লওঁ তেতিয়া ভাবৰ সদায় প্ৰেজেণ্টত দিব লাগে। দে ডিড নট গ' টু দেলহি লাষ্ট ইয়েৰ। ডি নম্বৰটো মাই ফ্ৰেণ্ডছ প্লে ফুটবল, মোৰ বন্ধুবোৰে ফুটবল খেলি আছে। নেগেটিভটো কেনেকৈ হ'ব? মাই ফ্ৰেণ্ডছ টো প্ৰেজেণ্ট ৰূপত থাকিলে আমি ডু বা ডাছৰ সহায় ল'ব লাগিব। মাই ফ্ৰেণ্ডছ ডু নট প্লে ফুটবল। ই নম্বৰটো চাম। বকুল ড্ৰছ বিউটিফুল পিকচাৰ্ছ, বকুলে সুন্দৰ ছবি আঁকিছে, অংকন কৰিছে। বকুল। তাৰপিছত আমি বাক্যটো চাম অক্সিলাৰী ভাব নাই তেতিয়াহ'লে আমি অক্সিলাৰী ভাব নাথাকিলে আমি কি কৰিব লাগে? ভাবৰ টেন্সটো চাব লাগিব। ভাবৰ টেন্সটো চাই ডু ডিড ডাছৰ সহায় ল'ব লাগিব। ভাবৰ লগত এছ বা য়েছ যোগ হৈ থাকিলে আমি কাৰ সহায় ল'ব লাগে? ডাছৰ। বকুল ডাজ নট ড্ৰ বিউটিফুল পিকচাৰ্ছ। হৈ গ'ল নেগেটিভ। এতিয়া এক্টিভিটি 2। এক্টিভিটি 2ত কি কৈছে? কমপ্লিট দ্য ফ্ল'য়িং টেবুল। টেবুল দি আছে ন, টেবুলখনত এ বুলি আছে, বিত যিখিনি আছে সেইখিনি নেগেটিভ কৰিব লাগিব। চি এইখিনিক আমি ইণ্টাৰগেটিভ কৰিম। এতিয়া ইয়াতে হি ৰট এ বুক এইটো দিয়া আছিলে। এই বাক্যটোক আমি নেগেটিভ আৰু ইণ্টাৰগেটিভ কৰিব লাগে। নেগেটিভ কৰোঁতে আমি কৰিব লাগিব কি? বাক্যটোত চাব লাগিব অক্সিলাৰী ভাব আছে নে নাই। যদি নাই তেতিয়াহ'লে আমি ভাবৰ টেন্সটো চাব লাগিব। ৰটটো ভিতৰত মানে পাঁচ ৰূপত আছে। পাঁচ ৰূপত থাকিলে আমি ডিডৰ সহায় ল'ব লাগে। হি ডিড নট ৰাইট এ বুক।
এই বাক্যটোকে যদি আমি ইণ্টাৰগেটিভ চেন্টেন্স কৰোঁ কেনেকৈ কৰিম ইণ্টাৰগেটিভ চেন্টেন্সত ছাবজেক্টৰ আগত সদায় ভি ভাব নাইবা অক্সিলাৰী ভাব দিয়া হয় এই বাক্যটোত অক্সিলাৰী ভাব নাই তেতিয়াহ'লে আমি ভাবৰ টেষ্টটো চাই ডু ৰিড ডাছৰ সহায় ল'ম এতিয়া আমি কি কৰিম ডিড হি ৰাইট এ বুক প্ৰশ্নবোধক চিন দিব লাগিব এতিয়া নেক্সটটো চাম হি চেং এ চং তেওঁ এটা গান গাইছিলে ইয়াতে এইটো দিয়া আছিলে এ নম্বৰটো আৰু চি নম্বৰটো কৰিব দিছে তো হি চেং এ চং এই বাক্যটো যদি আমি নিগেটিভ কৰোঁ কেনেকৈ কৰিম হি ভাবৰ টেষ্টটো চাই আমি ডু ডিড ডাছৰ সহায় ল'ব লাগিব ভাবৰ টেষ্টটো পাষ্ট ৰূপত আছে ডিডৰ সহায় ল'ব লাগিব হি ডিড নট চিং এ চং ইণ্টাৰগেটিভটো হ'ব কি ডিড হি চিং এ চং নেক্সটটো ঋতু ৰিডছ নভেল ঋতুৱে উপন্যাস পঢ়ে এই বাক্যটোক আমি নিগেটিভ কৰিলে কেনেকৈ কৰিম ঋতু ভাবৰ লগত এছ বাই এছ থাকিলে ডাছৰ সহায় ল'ব লাগিব ঋতু ডাছ নট ৰিড নভেলছ ইণ্টাৰগেটিভ কেনেকৈ কৰিম ডাছ ঋতু ৰিড নভেলছ কুৱেশ্যন মাৰ্ক দিব লাগিব বিনিতা এট ফ্ৰুট এট বাক্যটোক আমি নিগেটিভ কৰোঁতে কেনেকৈ কৰিম বিনিতা ডিড নট ইট ফ্ৰুট আৰু ইণ্টাৰগেটিভটো কেনেকৈ কৰিম ডিড বিনিতা ইট ফ্ৰুট কুৱেশ্যন মাৰ্ক দিব লাগিব ভাবৰ টেষ্টটো চাই আমি ডিডৰ সহায় লৈছোঁ এতিয়া এইটো চাম হি বট এ বুক তেওঁ এখন কিতাপ কিনিছিলে আমি ইণ্টাৰগেটিভ কৰা নিগেটিভ কৰোঁতে কেনেকৈ কৰিম হিটো হিয়ে থাকিব তাৰপিছত বটটো কিহত আছে পাষ্ট ৰূপত আছে পাষ্ট ৰূপত থাকিলে আমি ডিডৰ সহায় ল'ব লাগে হি ডিড নট বাই এ বুক হৈ গ'ল নিগেটিভ এতিয়া ইণ্টাৰগেটিভ কেনেকৈ কৰিম ডিড হি বাই এ বুক চি swam in the river তাই নদীখনত সাঁতুৰিছিল এতিয়া swam এইটো ভিটোত আছে ভিটোত থাকিলে আমি ডিডৰ সহায় ল'ব লাগে she did not swim in the river ইণ্টাৰগেটিভটো কেনেকৈ কৰিম did she swim in the river কুৱেশ্যন মাৰ্ক দিব লাগিব নেক্সটটো চাম ইউ ফ্লাই কাইট তুমি চিলাই উৰোৱা এতিয়া নিগেটিভ কৰোঁতে কেনেকৈ কৰিম ইউ ডু নট যিটো ফ্লাইটো প্ৰেজেণ্ট ৰূপত আছে প্ৰেজেণ্ট ৰূপত থাকিলে আমি কাৰ সহায় ল'ব লাগে ডু বা ডাছৰ আমি ডুৰ সহায় ল'ম ইউ ডু নট ফ্লাই কাইট ইণ্টাৰগেটিভটো কেনেকৈ কৰিম ডিড ইউ ফ্লাই কাইট কুৱেশ্যন মাৰ্ক এইটো ডিড নহ'ব এইটো কি হ'ব এইটো ডু হ'ব প্ৰেজেণ্ট ৰূপত আছে ডু ইউ ফ্লাই কাইট তুমি চিলাই উৰানে এতিয়া ডে প্লে কেৰম সিহঁতে কেৰম খেলে এতিয়া ইণ্টাৰগেটিভ নিগেটিভ কৰোঁতে আমি কেনেকৈ কৰিম ডে প্লেটো যিহেতু প্ৰেজেণ্ট ৰূপত আছে ডু বা ডাছৰ আমি কাৰ সহায় ল'ম ডুৰ সহায় ল'ম ডে ডু নট প্লে কেৰম এতিয়া ইণ্টাৰগেটিভটো কেনেকৈ কৰিম ডু ডে প্লে কেৰম শেষত কুৱেশ্যন মাৰ্ক দিব লাগিব আমি ইণ্টাৰগেটিভ চেন্টেন্সত শেষত কুৱেশ্যন মাৰ্ক দিয়া হয় এতিয়া লেছ এক্টিভিটিটোৰ নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰা এইখিনিয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ